নমস্কাৰ সকলোকে। আৰু আজি মই ডিউটিত আছোঁ বিবেক এক্সপ্ৰেছত। মই 31 তাৰিখে মই কন্যাকুমাৰীৰ পৰা আপোনাৰ অসমলৈ বুলি ৰাওনা হৈছোঁ। আৰু মই এজন পেচেণ্ট পালোঁ। পেচেণ্টৰ তেওঁ ককায়েক হয়, একচুৱেলি পেচেণ্টৰ ককায়েক হয়। মই পেচেণ্টৰ ককায়েক এটা কথা কিবা এটা কথা কৈছে, ভাল লগা কথা আপোনালোকে শুনক। পুত্ৰৰ বিহনে পুত্ৰকে পায়, ভাজ্যাৰৰ বিহনে ভাজ্যাকে পায়। যিদিনা আই বোপাই মা দেউতাই ককাই ভাই এৰি গুচি যায়, যিমান পৃথিৱী ঘূৰাই হিয়া ঢুকি কান্দি থাকা, তুমি কেতিয়াও বিচাৰি নোপোৱা। মোৰ ভাতৃ কেৰেলাত এক্সিডেণ্ট হৈছে, 3 মাহ 3 দিন ৰাখি মই তাৰ পৰা লৈ আহিছোঁ। সেইকাৰণে জীয়াই থাকোঁতে মা দেউতাক ককাই ভাইক সদায় সন্মান কৰিবলৈ শিকক। ভিডিঅ' যদি চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু জীৱন দুদিনীয়া, আপোনালোকে জানে। সেইকাৰণে যেতিয়া আছে, যেনেকৈ আছে তাতে সুখী হ'বলৈ শিকক। আজিলৈ এৰিলোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ সকলোকে বাই বাই, শুভৰাত্ৰি।